নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো তো এই প্ৰশ্নকেইটা আপোনালোকে ভালদৰে মনোযোগেৰে চাই যাব আৰু প্ৰতিটো প্ৰশ্নই মনত ৰাখিবলৈ চেষ্টা কৰিব যাতে আমি যেতিয়া ৰিভাইজ ক্লাছবিলাক কৰিম আপোনালোকে ৰিভাইজ ক্লাছত প্ৰতিটো প্ৰশ্ন ভালদৰে উত্তৰ দিব পাৰে তো বলক দেৰি নকৰাকৈ প্ৰশ্ন আলোচনা কৰো প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট আছামিজ পাৰ্সন টু ৰিসিভ দা ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ গোপীনাথ বৰদলৈ ভাৰত ৰত্ন বঁটাটো 1999 চনত মৰণোত্তৰ ৰূপে প্ৰদান কৰা হৈছিল ইয়াৰ লগতে মনত ৰাখিব তেওঁ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী এটো খুবেই পৰীক্ষাত প্ৰশ্ন আহি থাকে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল মনত ৰাখিব স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দা নেম অফ দা সেকেন্ড আছামিজ পাৰ্সন টু ৰিসিভ দা ভাৰত ৰত্ন লাভ কৰা দ্বিতীয় অসমীয়া ব্যক্তিজনৰ নাম কি কাৰেক্ট আনসাৰটো অপচন বি ডক্টৰ ভূপেন হাজৰিকাক এই বঁটাটো 2019 চনত মনত ৰাখিব 2019 চনত মৰণোত্তৰ ৰূপে প্ৰদান কৰা হৈছিল ইয়াৰ লগতে মনত ৰাখিব তেওঁৰ মৃত্যু হৈছিল 5 নৱেম্বৰ 2011 চনত 5 নৱেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হৈছিল ডক্টৰ ভূপেন হাজৰিকাৰ আৰু তেওঁক এই বঁটাটো 2019 চনত মৰণোত্তৰ ৰূপে প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিসিভ দা জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজনৰ নাম কি আছিল উত্তৰটো অপচন সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এজন ভাৰতীয় সাহিত্যিক আছিল তেওঁ আধুনিক অসমীয়া সাহিত্যৰ অন্যতম পথ প্ৰদৰ্শক আছিল 1979 চনত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হু ইজ দা ফাৰ্ষ্ট ওমেন ৰাইটাৰ ফ্ৰম আসাম টু ৰিসিভ দা জ্ঞানপীঠ এৱাৰ্ড ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমৰ মহিলা সাহিত্যিকগৰাকীৰ নাম কি আছিল উত্তৰটো অপচন বি মামণি ৰয়ছম গোস্বামীৰ আন এটা নাম আছিল ইন্দিৰা গোস্বামী তেওঁ জনপ্ৰিয়ভাৱে মামণি বাইদেউ নামেৰে পৰিচিত আছিল তেওঁ আছিল এগৰাকী লেখিকা কবি অধ্যাপিকা পণ্ডিত আৰু সম্পাদক তেওঁ এই জ্ঞানপীঠ বঁটাটো 2000 চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিসিভ দা সৰস্বতী এৱাৰ্ড সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজনৰ নাম কি আছিল উত্তৰটো অপচন ডি লক্ষ্মীনন্দন বৰা এই বঁটাটো লাভ কৰিছিল 2008 চনত মনত ৰাখিব 2008 চনত তেওঁ এই সৰস্বতী সন্মানটো লাভ কৰিছিল আৰু কিহৰ কাৰণে লাভ কৰিছিল মনত ৰাখিব কায়াকল্প উপন্যাসখনৰ বাবে তেওঁ সৰস্বতী সন্মান লাভ কৰিছিল কায়াকল্প উপন্যাস নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিসিভ দা পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি আছিল কোনকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি অমল প্ৰভা দাসে এই পদ্মবিভূষণ বঁটাটো 1955 চনত লাভ কৰিছিল কোনকল মনত ৰাখিব 1955 চনত অমল প্ৰভা দাসে পদ্মবিভূষণ সন্মান লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিসিভ দা পদ্মভূষণ এৱাৰ্ড পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি আছিল উত্তৰটো অপচন এ অমিয় কুমাৰ দাসে পদ্মভূষণ বঁটাটো 1963 চনত লাভ কৰিছিল আৰু তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবেই ভাৰত চৰকাৰে তেওঁ এই পদ্মভূষণ বঁটাটো প্ৰদান কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিসিভ দা পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি আছিল উত্তৰটো অপচন ডি অমল প্ৰভা দাস ভাৰত চৰকাৰে 1954 চনত মনত ৰাখিব 1954 চনত অমল প্ৰভা দাসক এই পদ্মশ্ৰী বঁটাটো প্ৰদান কৰিছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটাটো হৈছে পদ্মশ্ৰী বঁটা এটো পৰীক্ষাত আহিব পাৰে যে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটাটো কোনটো মনত ৰাখিব চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটাটো হৈছে
পদ্মশ্ৰী বঁটা আৰু এই পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল অমল প্ৰভা দাস নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দা সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি আছিল ইয়াৰে শুদ্ধটো অপচন বি যতীন্দ্ৰনাথ দুৱৰা যতীন্দ্ৰনাথ দুৱৰাক 1955 চনত বনফুল কবিতা গ্ৰন্থৰ বাবে মনত ৰাখি থব বনফুল কবিতা গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল তেওঁক জনপ্ৰিয়ভাৱে বনফুলৰ কবি বুলিও জনা গৈছিল মনত ৰাখি থব এই বনফুল কবিতা গ্ৰন্থখনৰ বাবে তেওঁক বনফুলৰ কবি নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট বড়ো ৰাইটাৰ টু ৰিচিভ দা সাহিত্য একাডেমী এৱাৰ্ড মনগল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম বড়ো সাহিত্যিক গৰাকীৰ নাম কি আছিল ইয়াৰে শুদ্ধটো অপচন ডি মংগল সিং হাজোৱাৰী তেওঁ এই বঁটাটো 2005 চনত লাভ কৰিছিল মনত ৰাখি থব 2005 চনত মংগল সিং হাজোৱাৰীয়ে সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিল আৰু তেওঁ এই সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন বড়ো সাহিত্যিক আছিল আৰু বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যেহেতু আপোনালোকৰ 27 অক্টোবৰ তাৰিখে গ্ৰেড 4 দুটা এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে তো এটা হৈছে আপোনালোকৰ ক্লাছ 10 লেভেলৰ আৰু এটা হৈছে 8 পাছ সকলৰ তো এই পৰীক্ষাসমূহৰ যদি আপোনালোকৰ পিডিএফ নোটছ কিছুমান লাগে তো ইম্পৰ্টেণ্ট পিডিএফ হয় ইতিয়াৰ পৰা যদি আপোনালোকে সেই পিডিএফ নোটছ বিলাক পঢ়ি থাকে আৰু যেতিয়া এক্সাম হ'ব তালৈকে যেতিয়া আপোনালোকৰ গোটেই পিডিএফ নোটছ বিলাক পঢ়ি কমপ্লিট হৈ যাব তো আপোনালোকৰ কিন্তু এটা ভাল ৰিজাল্ট হোৱাৰ আশা আছে সো আপোনালোকৰ যদি পিডিএফ নোটছ বিলাক লাগে বহুত কমন পৰিব গোটেইখিনি চালে তো আপোনালোকৰ যদি লাগে এই আমাৰ হোৱাটছআপ নম্বৰ এটা আছে স্ক্ৰিনত হোৱাটছআপ নম্বৰটো থাকিব তাত আমাক এটা মেছেজ কৰিব আৰু এই পিডিএফ নোটছ বিলাক আপোনালোকে লৈ ল'ব তো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইবিলাক ইতিয়াৰ পৰা পঢ়ি থাকক আপোনালোকে তাৰ পিছত কিন্তু এক্সামৰ আগত যদি পঢ়িবলৈ লয় তেতিয়া কিন্তু আপোনালোকৰ যেটো কোৰ্স আছে সেইটো কমপ্লিট নহব যেটো পিডিএফ বহুত কোৱেশ্চন আছে মানে তাত 5000 তকৈ বেছি কোৱেশ্চন আছে তো গোটেই বস্তুবিলাক পঢ়ি চাব আৰু থিওৰি বেসিছটো আছে তো আপোনালোকৰ যদি লাগে স্ক্ৰিনত থকা নম্বৰটো আমাক হোৱাটছআপত মেছেজ কৰি এই নোটছ বিলাক লৈ ল'ব নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দা সাহিত্য একাডেমী চিলড্ৰেনছ লিটাৰেচাৰ এৱাৰ্ড সাহিত্য একাডেমী শিশু সাহিত্য পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি আছিল শুদ্ধটো অপচন বি গগন চন্দ্ৰ অধিকাৰী গগন চন্দ্ৰ অধিকাৰীক এই বঁটাটো 2010 চনত প্ৰদান কৰা হৈছিল সাহিত্যৰ প্ৰতি দেখুৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁ এই সাহিত্য একাডেমী শিশু সাহিত্য পুৰস্কাৰটো প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দা সাহিত্য একাডেমী ইউথ এৱাৰ্ড সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি শুদ্ধটো অপচন সি অৰিন্দম বৰকটকী অৰিন্দম বৰকটকীক এই বঁটাটো 2011 চনত প্ৰদান কৰা হৈছিল মনত ৰাখি থব 2011 চনত প্ৰবন্ধ অনুশীলনৰ বাবে প্ৰদান কৰা হৈছিল মনত ৰাখি থব বন্ধুসকল প্ৰবন্ধ অনুশীলনৰ বাবে 2011 চনত অৰিন্দম বৰকটকীক সাহিত্য একাডেমী যুৱ পুৰস্কাৰটো প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দা সংগীত নাটক একাডেমী এৱাৰ্ড সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ মিত্ৰদেৱ মহন্ত মিত্ৰদেৱ মহন্তক এই সংগীত নাটক একাডেমী বঁটাটো 1961 চনত অভিনয়ৰ বাবে প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো চাওঁ হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দা অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ইয়াৰে শুদ্ধটো অপচন ডি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ভোগেশ্বৰ বৰুৱা তেওঁ 1966 চনৰ মনত ৰাখি থব 1966 চনৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল আৰু তেওঁ আছিল এজন ভাৰতীয় প্ৰাক্তন খেলুৱৈ আৰু প্ৰশিক্ষক তেওঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দা শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি আছিল ইয়াৰ শুদ্ধটো অপচন এ কীৰ্তিনাথ হাজৰিকা কীৰ্তিনাথ হাজৰিকাই 1986 চনত মনত ৰাখি থব 1986 চনত এই শ্ৰীমন্ত শংকৰদেৱ বঁটাটো লাভ কৰিছিল
তেওঁ এই বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি আছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য কমল কুমাৰী নেশ্যনেল এৱাৰ্ড কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি উত্তৰটো অপচন সি শুভা ব্ৰহ্ম কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল শুভা ব্ৰহ্ম তেওঁ এই বঁটাটো লাভ কৰিছিল 1991 চনত আৰু এই বঁটাটো তেওঁ কলা আৰু সংস্কৃতিৰ বাবে লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য আছাম ৰত্ন এৱাৰ্ড অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি আছিল উত্তৰটো অপচন বি ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাক এই বঁটাটো অৰ্থাৎ অসম ৰত্ন বঁটাটো 2009 চনত প্ৰদান কৰা হৈছিল মনত ৰাখি থব 2009 চনত ডক্টৰ ভূপেন হাজৰিকাক অসম ৰত্ন বঁটা প্ৰদান কৰা হৈছিল আৰু এই অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল ডক্টৰ ভূপেন হাজৰিকা নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য আনন্দৰাম বৰুৱা এৱাৰ্ড আনন্দৰাম বৰুৱা বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি উত্তৰটো অপচন সি ৰজনীকান্ত দেৱ শৰ্মা 1991 চনত বনগল 1991 চনত ৰজনীকান্ত দেৱ শৰ্মাক আনন্দৰাম বৰুৱা বঁটাটো প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য বিষ্ণু ৰাভা এৱাৰ্ড বিষ্ণু ৰাভা বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি উত্তৰটো অপচন ডি ৰংবং তেৰাং ৰংবং তেৰাঙক এই বিষ্ণু ৰাভা বঁটাটো 1981 চনত প্ৰদান কৰা হৈছিল কেতিয়াবা আপোনালোকৰ প্ৰশ্নত পৰীক্ষাটোত আহিব পাৰে যে ৰংবং তেৰাঙক বিষ্ণু ৰাভা বঁটা কেতিয়া প্ৰদান কৰা হৈছিল বনগল 1981 চনত তেওঁ এই বঁটাটো প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য মুনিম বৰকটকী লিটাৰেচাৰ এৱাৰ্ড মুনিম বৰকটকী সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি আছিল উত্তৰটো অপচন এ ৰবীন শৰ্মা ৰবীন শৰ্মাক এই বঁটাটো 1995 চনত মনত ৰাখি থব 1995 চনত পাঞ্চাৰ পাঁচালী গ্ৰন্থৰ বাবে প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো চাওঁ হু ইজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি বনগল ইয়াৰ কাৰেক্ট আনচাৰটো অপচন সি তুলসী দাস নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল তুলসী দাস তেওঁ এই বঁটাটো প্ৰদান কৰা হৈছিল 2008 চনত নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য প্ৰকাশন পৰিষদ এৱাৰ্ড প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি আছিল উত্তৰটো অপচন ডি ভৱেন্দ্ৰনাথ শইকীয়া ভৱেন্দ্ৰনাথ শইকীয়াক এই বঁটাটো 1973 চনত প্ৰদান কৰা হৈছিল মনত ৰাখি থব 1973 চনত আৰু কিহৰ কাৰণে প্ৰদান কৰা হৈছিল হেন্দুৰ গ্ৰন্থখনৰ বাবে তেওঁক এই বঁটাটো প্ৰদান কৰা হৈছিল মনত ৰাখি থব হেন্দুৰ গ্ৰন্থৰ বাবে তেওঁক প্ৰকাশন পৰিষদ বঁটাটো প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে মাধৱ কন্দলী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি আছিল ইয়াৰে কাৰেক্ট আনচাৰটো অপচন এ শান্তনু তামুলী শুনকল মাধৱ কন্দলী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী আছিল শান্তনু তামুলী নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ডাইৰেক্টৰ টু উইন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া পৰিচালকগৰাকীৰ নাম কি আছিল উত্তৰটো অপচন এ ফণী শৰ্মা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া পৰিচালকজন আছিল ফণী শৰ্মা তেওঁক এই বঁটাটো 1955 চনত বনগল মনত ৰাখি থব তেওঁক এই বঁটাটো 1955 চনত প্ৰকাশ পোৱা পিয়লি ফুকন চলচ্চিত্ৰ পৰিচালনাৰ বাবে প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য মিউজিক ডাইৰেক্টৰ এৱাৰ্ড শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি উত্তৰটো অপচন ডি ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাই চামেলি মেমচাব চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু উইন দ্য বেষ্ট স্ক্ৰীন প্লে এৱাৰ্ড
শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ ভৱেন্দ্ৰনাথ শইকীয়া অগ্নিস্নান চলচ্চিত্ৰৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই শ্ৰেষ্ঠ চিত্ৰনাট্যকৰ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু উইন দ্য বেষ্ট আৰ্টিষ্ট এৱাৰ্ড এট দ্য লোকাৰ্নো ছুইজাৰলেণ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল লোকাৰ্নো ছুইজাৰলেণ্ড আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি উত্তৰটো অপচন চি ইন্দ্ৰ বনিয়া মনকল ইন্দ্ৰ বনিয়াই এই বঁটাটো হালধীয়া চৰাই বাওধান খাই চলচ্চিত্ৰৰ বাবে লাভ কৰিছিল নাও কুৱেশ্যন নম্বৰ 28 হু ইজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ডাইৰেক্টৰ ইন্দিৰা গান্ধী এৱাৰ্ড 1989 শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ ইন্দিৰা গান্ধী বঁটা 1989 লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি উত্তৰটো অপচন চি গৌতম বৰা নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ টু উইন দ্য এক্ট্ৰেছ 1991 এৱাৰ্ড শ্ৰেষ্ঠ অভিনেত্ৰী 1991 বঁটা লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকীৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো অপচন চি মলয়া গোস্বামী মনকল ফিৰিঙতি ছবিৰ বাবে তেওঁ এই শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাটো লাভ কৰিছিল আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ডাইৰেক্টৰ টু উইন দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ডাইৰেক্টৰ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পৰিচালকগৰাকীৰ নাম কি আছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ জাহ্নু বৰুৱা তেওঁ পৰিচালনা কৰা চলচ্চিত্ৰ সাগৰলৈ বহুদূৰ চলচ্চিত্ৰৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল মনকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো টপিকৰ ওপৰত ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ